নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটিলৈকে এইটো ভিডিঅ' জৰিয়তে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকক দিব বিচাৰিছো স্পেচিয়েলি যিসকল প্ৰাৰ্থী SCERT আণ্ডাৰত DLED কৰিব বিচাৰি আছে সেইসকল প্ৰাৰ্থীৰ কাৰণে SCERT ফালৰ পৰা এখন গুৰুত্বপূৰ্ণ এডমিশ্যন নটিচ আহিছে আৰু সেই নটিচৰ আধাৰত যিসকল প্ৰাৰ্থীয়ে DLED কৰিব বিচাৰি আছে সেইসকল প্ৰাৰ্থীৰ কাৰণে ইনফৰমেশ্যনটো দিব বিচাৰিছো খুব গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন হয় অসমৰ যিসকল প্ৰাৰ্থীয়ে ৰেগুলাৰ মোডত DLED কৰিব বিচাৰি আছে অইন বেলিৰ দৰে এই বেলিও গতে সেইসকল প্ৰাৰ্থীৰ কাৰণে SCERT ফালৰ পৰা এখন গুৰুত্বপূৰ্ণ নটিচ আহিছে আৰু সেই নটিচৰ আধাৰত কি বিষয় আছে সেইখিনি ইনফৰমেশ্যন আপোনালোকক দিব বিচাৰিছো এইটো মুহূৰ্তত SCERT আণ্ডাৰত যিসকল প্ৰাৰ্থীয়ে ৰেগুলাৰ মোডত DLED কৰিব বিচাৰি আছে অৰ্থাৎ যিসকল প্ৰাৰ্থী শিক্ষক হোৱাৰ সপোন মনতে পুহি ৰাখিছে সেইসকল প্ৰাৰ্থীৰ কাৰণে এইটো মুহূৰ্তত এটা ভাল খবৰ দিব বিচাৰিছো যেহেতু DLED বা BEd নোহোৱাকৈ শিক্ষক হ'ব নোৱাৰি বৰ্তমান সময়ত গতিকে যিসকল প্ৰাৰ্থীয়ে DLED বা BEd কৰি শিক্ষক হোৱাৰ সপোন পুহি ৰাখি আছে সেইসকল প্ৰাৰ্থীৰ কাৰণে SCERT ফালৰ পৰা এখন গুৰুত্বপূৰ্ণ নটিচ আহিছে আৰু সেই নটিচখনৰ হৈছে এডমিশ্যন নটিচ অৰ্থাৎ যিসকল প্ৰাৰ্থীয়ে ৰেগুলাৰ মোডত DLED কৰিব বিচাৰি আছিল সেইসকল প্ৰাৰ্থীৰ কাৰণে প্ৰথমতে যেহেতু প্ৰি এণ্ট্ৰেন্স টেষ্ট দিব লাগে আৰু সেই প্ৰি এণ্ট্ৰেন্স টেষ্টৰ কাৰণে ইতিমধ্যে এডমিশ্যন নটিচ আহিছে আৰু সেই নটিচৰ মেইন বিষয়খিনি আপোনালোকক জনাব বিচাৰিছো এইটো মুহূৰ্তত সেইটো খুব বেছিয়ে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন হয় আৰু এই খবৰটো ইতিমধ্যে SCERTৰ ফালৰ পৰা আহিছে এডমিশ্যন নটিচ আৰু যিসকল প্ৰাৰ্থীয়ে DLED কৰিম বুলি ভাবি আছিল সেইসকল প্ৰাৰ্থীয়ে প্ৰথমতে যেহেতু প্ৰি এণ্ট্ৰেন্স টেষ্ট দিব লাগে আৰু সেই প্ৰি এণ্ট্ৰেন্স টেষ্টটোত ভালদৰে উত্তীৰ্ণ হ'লেহে DLEDৰ এডমিশ্যন ল'ব পাৰি এতিয়া আপোনালোকক সেই প্ৰি এণ্ট্ৰেন্স টেষ্টৰ বিষয়ে জনাব বিচাৰিছোঁ কোনদিনাৰ পৰা আৰম্ভ হ'ব অনলাইন প্ৰক্ৰিয়া ইতিমধ্যে আমি এডমিশ্যন নটিচখনত দেখা পোৱা মতে অনলাইন আবেদন প্ৰক্ৰিয়া প্ৰি এণ্ট্ৰেন্স টেষ্টৰ কাৰণে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব 18 তাৰিখৰ পৰা অৰ্থাৎ 18 মে'ৰ পৰা অহাকালিৰ পৰা আৰম্ভ হ'ব এইটো এটা বহুত বেছি ভাল খবৰ হয় যিসকল প্ৰাৰ্থীয়ে DLED কৰিম বুলি ভাবি আছে আৰু আপোনালোকে 18 তাৰিখৰ পৰা 5 তাৰিখৰ ভিতৰত জুনৰ 5 তাৰিখৰ ভিতৰত আবেদন কৰিব লাগিব অহাকালিৰ পৰা আৰম্ভ হ'ব অনলাইন প্ৰক্ৰিয়া আৰু আপোনালোকে 5 তাৰিখৰ ভিতৰত জুনৰ 5 তাৰিখৰ ভিতৰত 18 পৰা জুনৰ 5 তাৰিখৰ ভিতৰত আবেদন কৰিব লাগিব তাৰ পিছত আপোনালোকৰ এডমিট দিব আপোনাৰ 5 তাৰিখ জুলাইৰ 5 তাৰিখৰ পৰা এডমিট দিব লগতে আপোনালোকৰ এক্সাম অনুষ্ঠিত হ'ব 13 তাৰিখ জুলাইৰ 13 তাৰিখে এক্সাম দিব লাগিব তাৰ পিছত আপোনালোকৰ ৰিজাল্ট ঘোষণা কৰিব জুলাইৰ 28 তাৰিখে গতিকে আপোনালোকৰ হাতত বহুত সময় আছে ইতিমধ্যে আপোনালোকে জানিব পাৰিলে 2 মাহৰ ভিতৰত আপোনালোকে কামখিনি সম্পন্ন কৰিব লাগিব আৰু এতিয়াৰ পৰা আপোনালোকে যিসকলে দিম বুলি ভাবি আছে ৰেগুলাৰ মোডত DLED পঢ়াত লাগি যাওক আৰু আপোনালোকে উত্তীৰ্ণ হ'ব পাৰিলেহে DLEDত এডমিশ্যন ল'ব পাৰিব আৰু বাকি সকলোখিনি ডিটেইলছ আপোনালোকে SCERTৰ ৱেবছাইটত গৈ কিনে তাত যিখন এডমিশ্যন নটিচ সেই নটিচখন আপোনালোকে ভালদৰে চাই আবেদন কৰিব তাত যি ক্ৰাইটেৰিয়া লাগে সেইখিনি সকলোখিনি দিয়া আছে আপোনালোকক জাষ্ট যিখিনি মেইন ইনফৰমেশ্যন সেইখিনি দিয়াৰ কাৰণে চেষ্টা কৰিলোঁ অৰ্থাৎ আপোনালোকক পুনৰ জনাব বিচাৰিছোঁ যে অনলাইন অৰ্থাৎ আবেদন প্ৰক্ৰিয়া অহাকালি অৰ্থাৎ 18 মে'ৰ পৰা আৰম্ভ হ'ব আৰু আপোনালোকে জুনৰ 5 তাৰিখৰ ভিতৰত আবেদন প্ৰক্ৰিয়া সম্পন্ন কৰিব লাগিব আপোনালোকৰ এডমিট ওলাব জুলাইৰ 5 তাৰিখৰ পৰা আৰু এক্সাম হ'ব আপোনালোকৰ 13 তাৰিখ জুলাই 13 তাৰিখ অৰ্থাৎ 5 তাৰিখৰ পৰা 13 তাৰিখৰ ভিতৰত আপোনালোকে এডমিট ডাউনলোড কৰিব লাগিব আৰু আপোনালোকৰ এক্সাম অনুষ্ঠিত হ'ব জুলাইৰ 13 তাৰিখে লগতে আপোনালোকৰ ৰিজাল্ট ঘোষণা কৰিব জুলাইৰ 28 তাৰিখে গতিকে আপোনালোকে নিশ্চয় গুৰুত্ব সহকাৰে শুনিছে আৰু আপোনালোকে সুন্দৰকৈ এতিয়াৰ পৰা প্ৰিপাৰেশ্যন কৰক আৰু ভালদৰে এক্সামটো দিয়ক যাতে আপোনালোকে DLEDৰ প্ৰি এণ্ট্ৰেন্স টেষ্টটো উত্তীৰ্ণ হ'ব পাৰিলে তেতিয়াহে আপোনালোকে কি কৰিব পাৰিব DLEDত এডমিশ্যন ল'ব পাৰিব গতিকে সকলোখিনি ডিটেইলছ এডমিশ্যন নটিচখনত দিয়া আছে আপোনালোকে SCERTৰ ৱেবছাইট গৈ কিনে নটিচখন ডাউনলোড কৰিব পাৰিব তাত গৈ কিনে আপোনাক কি ক্ৰাইটেৰিয়া লাগে কি লাগে সেই সকলোখিনি ডিটেইলছ দিয়া আছে তাৰ পৰা আপোনালোকে চাব পাৰিব আৰু আপোনালোকে ইনফৰমেশ্যনটো দিলোঁ আপোনালোকে এডমিশ্যনটো লৈ ল'ব ধন্যবাদ